নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো আজি মুকলি হোৱা ভেকেন্সিখিনিৰ প্ৰথম ভেকেন্সিটো হৈছে আপোনালোকৰ সাহাদেৱ মেমৰিয়েল ইংলিছ স্কুলৰ পৰা আহিছে পোষ্ট ইয়াত ভেকেন্সি হৈছে কম্পিউটাৰ টিচাৰ ফিমেলৰ কাৰণে হয় এইটো পোষ্টৰ কাৰণে পিজিডিসিএ নহলে এডিসিএ কৰা থাকিব লাগিব লগতে গ্ৰেজুৱেচন কৰা থাকিব লাগিব আৰু কম্পিউটাৰৰ নলেজখিনি ভালকে থাকিব লাগিব হাৰ্ডৱেৰ আৰু সফটৱেৰৰ লোকেশন হ'ব যোৰহাট মোবাইল নম্বৰ দিয়া আছে নম্বৰটোত কন্টাক্ট কৰি ল'ব আৰু লাষ্ট ডেট হ'ব ইয়াৰে 20 জুলাই পিছৰ পোষ্ট টয়োটা পৰা আহিছে পোষ্ট একাউন্টেন্টৰ পোষ্ট হয় এবছৰ এক্সপেৰিয়েন্স লাগিব আৰু বিকম কোৱালিফিকেশন বিকম কৰা হ'ব লাগিব বা যদি ফাইনান্স একাউন্টেন্সি স্পেশালাইজেশনৰ যিকোনো বেলেগ কিবা ডিগ্ৰী কৰা আছে তেতিয়া হলে এপ্লাই কৰিব পাৰিব লোকেশন গুৱাহাটী হ'ব এই মেইলটোত বায়োডাটা পঠিয়াব লাষ্ট ডেট 19 জুলাই হ'ব পিছৰ পোষ্ট এনজিঅ'ৰ পৰা আহিছে পোষ্ট আহিছে ফিল্ড এক্সিকিউটিভ কোৱালিফিকেশন গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ষ্ট্ৰীমত স্যালাৰি 15000 প্লাস হ'ব আৰু দুটা মেইল দি আছে যিকোনো এটা মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰিব পিছৰ পোষ্টটো সেলছৰ পোষ্ট হয় গুৱাহাটীৰ কাৰণে হয় কোৱালিফিকেশন গ্ৰেজুৱেচন আৰু স্যালাৰি 15000 প্লাস ট্ৰেভেলিং এলাউন্স দিব ৰিকোয়াৰমেন্ট খিনি ইয়াতে চাই ল'ব পইণ্ট কেইটা ষ্ট্ৰং কমিউনিকেশন আৰু ইন্টাৰপাৰ্সনাল স্কিল হ'ব লাগিব proven sales experience is a plus point হ'ব ability to work independently and as a part of team willingness to travel as required এইখিনি কিছুমান বেসিক ৰিকোয়াৰমেন্ট হয় এইটো মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰিব লাষ্ট ডেট 19 জুলাই হয় পিছৰ পোষ্টটো ফিল্ড এসিস্ট্যান্ট ম্যানেজাৰৰ হয় ইয়াতে এইটো পোষ্টৰ কাৰণে 3 পৰা 4 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু প্ৰফেশনালস ফ্ৰম হাউসকিপিং সিকিউৰিটি ব্যাকগ্ৰাউন্ড ক্যান এপ্লাই বুলি দিয়া আছে এইটো পোষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন মেনশন কৰা নাই কিন্তু ক্লাস 10 পাস কৰা বা হায়াৰ সেকেন্ডাৰী পাস কৰা হলে এপ্লাই কৰি চাব এইটো মেইল দিয়া আছে এই মেইলটোত এপ্লাই কৰিব লাষ্ট ডেট 20 জুলাই হ'ব পিছৰ পোষ্টটো ইটানগৰৰ পৰা আহিছে পোষ্ট একাউন্টেন্টৰ পোষ্ট হয় কোৱালিফিকেশন বিকম নহলে এমকম কৰা হ'ব লাগিব কন্টাক্ট নম্বৰ আৰু মেইল দিয়া আছে এপ্লাই কৰিব কাৰণে পিছৰ পোষ্টটো হস্পিটেল এখনৰ পৰা আহিছে এক নম্বৰ পোষ্ট নাৰ্সিং টিউটৰ ইয়াতে কোৱালিফিকেশন এমএসসি নহলে বিএসসি নাৰ্সিং আৰু এবছৰ এক্সপেৰিয়েন্স লাগিব এটা পোষ্ট আছে দুই নম্বৰটো অফিস এসিস্ট্যান্ট গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু 1 to 2 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব এটাই পোষ্ট আছে লাষ্ট ডেট হ'ব ইয়াৰে 27 জুলাই WhatsApp নম্বৰ আৰু মেইল দিয়া আছে এপ্লাই কৰি ল'ব যোনে বিচাৰে পিছৰ পোষ্ট অমৃত সিমেন্টৰ পৰা আহিছে পোষ্ট আহিছে এক্সিকিউটিভ এসিস্ট্যান্ট লোকেশন গুৱাহাটী হয় কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব বিএসসি ফিজিক্স কেমিষ্ট্ৰি নহলে ম্যাথমেটিক্সত 2 to 3 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব এইটো পোষ্টৰ কাৰণে আৰু ফিমেলস আৰ প্ৰিফাৰেবল বুলি দিয়া আছে ফিমেল ক্যান্ডিডেটক আগতে প্ৰিফাৰেন্স দিব ইয়াতো কিছুমান চাৰিটা পইণ্ট দিয়া আছে এইকেইটা পঢ়ি যাব এইখিনি যদি স্কিল আছে আপোনাৰ তাত এপ্লাই কৰিব পাৰে ইয়াতে মেইল দিয়া আছে এপ্লাই কৰিব লাষ্ট ডেট 20 জুলাই হ'ব পিছৰ পোষ্টটো আপোনালোকৰ টেলিৰ পোষ্ট হয় মানে টেলি জানিব লাগিব এটো একাউন্টছৰ পোষ্ট হয় এইটো পোষ্টৰ লোকেশন যোৰহাট হ'ব কোৱালিফিকেশন বিকম নহলে এমকম কৰা হলেও হ'ব কোনোবাই যদি এপ্লাই কৰিব বিচাৰে মোবাইল নম্বৰ আছে এই নম্বৰটোত আপোনালোকে কল কৰি ল'ব ফোন কৰি ল'ব আজি পোষ্ট এখিনি আছিল লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ আহো ধন্যবাদ